আপোনালোকক মই দুটা তিনিটা কথা বুজাই দিছোঁ আমাৰ অসমত আছিল কি ধৰক বহাগ বিহুৰ দিনাখন ৰবিবাৰ পৰিল তেতিয়া দোকানীসকলে যদি দোকান খুলিব খোজে লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ দোকানীয়ে দোকান খুলিব কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব দোকান বন্ধ কৰিব লাগে 10টাত কিন্তু এজন দোকানীয়ে 10:30লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হ'ল ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খুল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খুলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ললো ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টালৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টালৈকে দোকান খুলি ৰাখিব খোজো এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছো যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হ'ল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰ সকলৰ যিটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছো 24 ঘণ্টা খোলক কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবাই কোনোবা ৰবিবাৰত আহিব কোনোবাই কোনোবা ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ তেতিয়া কবাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰো মাত্ৰ 10:30লৈকে খোলা ৰাখিছো এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গ'ল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টালৈকে দিছো বাকি মিউনিচিপালিটি বিলাকত ৰাতি 2টা বজালৈকে দিছো আৰু গাঁৱত আমি 11 বজালৈকে দিছো সুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছো যে এই নিৰ্দেশটো সুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ঠিক আছে কিন্তু গুৱাহাটী ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক কালিও মই কৈছো যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই আমি বিবেচনা কৰিম কিন্তু ইয়াৰ আৰু তাৰ দুটা ইস্যু বেলেগ বেলেগ 24 ঘণ্টা দোকান খোলাৰ লগত সুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱা কালি হেতুটো মইও বুজি নাপালো দুটা সম্পূৰ্ণ বেলেগ বেলেগ ইস্যু মই কৈছো যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি তাকো যিখিনিয়ে ভাত তাত খাই 12 মানে ৰেষ্টুৰেণ্টটো 12 তাৰ লগত যেনেকে চান্স পায় প্ৰতিদিনে খুদলি দিলে যে একদম সুৰাৰহে দিয়া হৈছে এনেকুৱা কৰিব নাপায় দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছো আপোনালোকে এনেকুৱা প্ৰশ্ন খুদিব নাপায় এই যে মানসিকতাটো মইতো কৈছো যে অসমৰ পৰিৱৰ্তন হলে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব মই কৈছো 24 ঘণ্টা দোকান খোলা ৰাখিব আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি আপোনালোকে কোৱা নাই বাছ স্থান খোলা ৰাখিব নেকি আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি তাৰ মানে এটা চিন্তা কৰক আমি কিমান ঋণাত্মক পৰিবেশত বাস কৰো কোনেও কিনো নুখুদিলে স্যাৰ মন্দিৰো খোলা থাকিব নেকি স্যাৰ নামঘৰো খোলা থাকিব নেকি ফটক কৰি প্ৰশ্নটো খুধি দিলে যে মদো খোলা থাকিব নেকি তাৰ মানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰো আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম ইমান মই বুজাই দিলো যে সৰু সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায় শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায় বুজাই দিলো যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি মন্দিৰো খোলা থাকিব নেকি সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে এজন মানুহে ঠিক আছে হ'ব